নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ৰেখা ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি শুক্ৰবাৰ, আজিৰ দিনটো সকলোৰে বাবে এটা বিশেষ দিন। এই দিনটোতেই মা মহালক্ষ্মীৰ কৃপা পোৱা যায়, কাৰণ শুক্ৰবাৰৰ দিনটোতেই মা মহালক্ষ্মীক পূজা কৰিলে আমাৰ মা মহালক্ষ্মীৰ পৰা আমি কৃপা পাওঁ। আজিৰ ভিডিঅ'টো হ'ব শুক্ৰবাৰ স্পেচিয়েল। হয়তো এডিট কৰোঁতে সময় লৈ শনিবাৰ মানে পাব পাৰে, তথাপি আজিৰ ভিডিঅ'টো হ'ব শুক্ৰবাৰ স্পেচিয়েল। ইয়াত শুক্ৰ গ্ৰহক লৈ কিছুমান উপায় দিয়া হ'ব আৰু শুক্ৰক মজবুত ৰাখিবলৈ আৰু জীৱনলৈ সুখ সমৃদ্ধি লৈ আহিবলৈকে কিছুমান স্পেচিয়েল উপায় দিয়া হ'ব। অৱশ্যে এইটোও ঠিক, উপায়ৰ নামত কোনো ধৰণৰ হেৰাছমেণ্ট দিয়া নহয়, সহজ সৰল উপায় দিয়া যাব, যিবোৰে জীৱনলৈ সুখ সমৃদ্ধি লৈ আনিব ধন সম্পত্তি লাভ কৰাৰ বাবে মা মহালক্ষ্মীৰ এটা শব্দৰ এটা একেবাৰে সহজ মন্ত্ৰ দিয়া যাব। এই শুক্ৰ গ্ৰহ আমাৰ জীৱনত, এই শুক্ৰ গ্ৰহৰ এটা বিশেষ দখল আছে। এই শুক্ৰ গ্ৰহই আমাক সুখ সমৃদ্ধি বিলাসিতা প্ৰদান কৰে। যদিহে আমাৰ সোঁৱৰণিত শুক্ৰ গ্ৰহ মজবুত নহয়, তেনেহ'লে আমি কিছুমান বৈভৱ, সুখ সমৃদ্ধি বৈভৱ আদিৰ পৰা বঞ্চিত হৈ থাকোঁ। যদিহে শুক্ৰ গ্ৰহৰ আপোনালোকে নিয়মবোৰ প্ৰকৃত নিয়মবোৰ জানে বা সেইবোৰ নিয়ম আপোনালোকে ঠিকমতে কৰে, তেনেহ'লে নিশ্চয় শুক্ৰ গ্ৰহ মজবুত আপোনালোকৰ হ'বই। এই ভিডিঅ'টোত মই এইবোৰ নিয়মকেই ক'বলৈকে লৈছোঁ। আমাৰ জীৱনত শুক্ৰ গ্ৰহৰ এটা বিশেষ দখল থাকে, আমি কিন্তু সেই বিষয়ে ক'বই নোৱাৰোঁ। শুক্ৰ গ্ৰহ স্ত্ৰী গ্ৰহ, এই গ্ৰহ যদি ভাল হয়, মানুহ দেখাতেই যে ধুনীয়া হ'ব সেইটো নহয়। বৈবাহিক জীৱনত প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত সকলোতে শুক্ৰ গ্ৰহৰ অৱদান একেবাৰেই বাঞ্ছনীয়। যদিহে শুক্ৰ গ্ৰহ আপোনাৰ দুৰ্বল হয়, পীড়িত হয় বা ডেবিলেট হয়, তেনেহ'লে আপোনাৰ লাভ লাইফ কিন্তু একেবাৰেই ঠিক নহ'ব। লগতে আপোনাৰ হাজাৰ সা সম্পত্তি থাকক, আপুনি জীৱনটো উপভোগ কৰিব নোৱাৰিব। সেয়েহে শুক্ৰ গ্ৰহক আপোনালোকে মজবুত কৰিবলৈ চাওক, শুক্ৰ গ্ৰহক শান্ত কৰিবলৈকে চাওক। আৰু যদিহে সোঁৱৰণিত শুক্ৰ গ্ৰহ দুৰ্বল, তেতিয়া ইয়াক যে সবল কৰিব পৰা নাযাব তেনেকুৱা নহয়। আমি শুক্ৰ গ্ৰহক সবল কৰিব পাৰিম, নিশ্চয়কৈ পাৰিম। তেনেহ'লে কিছুমান শুক্ৰ গ্ৰহক বলৱান কৰিবলৈকে আমি আহকচোন ফলপ্ৰসূ কিছুমান উপায় আলোচনা কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ অনুৰোধ কৰোঁ যে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে বা শুনি আছে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, যদিহে ভাল পায়, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আনৰো কামত আহে। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টোত নতুন হয়, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকক শুক্ৰ গ্ৰহ গা ধোৱাৰ সময়ত আমি কি ব্যৱস্থা কৰিলে আমাৰ শুক্ৰ গ্ৰহ ভাল হ'ব সেই বিষয়ে ক'বলৈকে লৈছোঁ। সেয়া হ'ল চন্দনৰ পাউডাৰ। যদি আপোনালোকে গা ধুওঁতে ব্যৱহাৰ কৰে, অকণমান এচিকুট চন্দনৰ পাউডাৰ আপোনালোকে গা ধোৱা পানীত দি ল'ব, তাৰপিছত গাটো ধুই পেলাব, তেতিয়া আপোনালোকৰ শুক্ৰ গ্ৰহ মজবুত হ'ব। দ্বিতীয়তে ভেনাছ যন্ত্ৰ এখন পূজা ঘৰত ৰাখক আৰু পূজা ঘৰত ৰাখি সেই ভেনাছ যন্ত্ৰৰ পূজা কৰক, তেতিয়াও আপোনালোকৰ শুক্ৰ গ্ৰহ মজবুত হ'বই। যদি আপোনালোকৰ শুক্ৰ নিগেটিভ বা পজিটিভ, আচলতে যেতিয়া আমি সোঁৱৰণি চাওঁ, সোঁৱৰণিত আপোনালোকৰ গ্ৰহবোৰ হয়তো নিগেটিভ হ'ব পাৰে, হয়তো পজিটিভ হ'ব পাৰে। পজিটিভ গ্ৰহ যদি হয়, তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম নাথাকে, কিন্তু যদিহে নিগেটিভ হয়, তেনেহ'লে
আমি সকলোবোৰ উপায় আমি কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত শুক্ৰ মন্ত্ৰ বা শুক্ৰ যন্ত্ৰ একেবাৰেই উপযুক্ত হয়, কিন্তু ষ্টোন বা শুক্ৰ ৰত্ন পিন্ধাটো বাঞ্ছনীয় নহয়। ই আপোনালোকৰ অন্যায়হে কৰিব। গতিকে নিগেটিভ হওক পজিটিভ হওক, শুক্ৰটো যিয়েই নহওক সৌৰণীত, তাৰ বাবে আপোনালোকে যদি মন্ত্ৰ বা যন্ত্ৰ এই দুটা উপায় লয়, আপোনালোকৰ কোনো ধৰণৰে অন্যায় বা বিশেষ অপকাৰ নহয়, বৰঞ্চ ভাল হ'বই হ'ব। শুক্ৰৰ এটা মই সহজ মন্ত্ৰ আপোনালোকক দিছোঁ, যি মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰাৰ আগতে মোক অকণমান ইলাচীৰ খাই ল'ব, ইলাচীৰ গুটি এটা খাই ল'ব বা ইলাচীৰ বাকলি অকণমান খাই ল'ব, নতুবা তুলসীৰ পাত এপাত খাই ল'ব। নহ'লে এই মন্ত্ৰই উচ্চাৰণ কৰিলে, এনেকৈ মন্ত্ৰ যদি মুখখন সুগন্ধময় কৰি নতুলাকৈ যদি মন্ত্ৰটো উচ্চাৰণ কৰে, হিতে বিপৰীত হ'ব, অৰ্থাৎ আপোনালোকৰ ভাল নহ'ব, অন্যায়হে হ'ব পাৰে। মন্ত্ৰটো হ'ল ওম সম শুক্ৰাই নমঃ। মাত্ৰ 3টা শব্দৰ এটা মন্ত্ৰ মই লিখি দিম। ওম সম শুক্ৰায় নমঃ। 100 বাৰ, শুকুৰবাৰে অন্তত 100 বাৰ এই মন্ত্ৰটো গা পা ধুই আপোনালোকে জপ কৰক। তুলসী পাত এপাত খাই ল'ব, নতুবা ইলাচি অকণমান খাই ল'ব। তাৰপিছত ওম সম শুক্ৰায় নমঃ এই মন্ত্ৰটোৱে আপোনালোকক দিব লাভ, এবাণ্ডেঞ্চ, মাইণ্ড কণ্ট্ৰল, গাড়ী মটৰৰ বিলাসিতা। গতিকে আশা কৰোঁ এই মন্ত্ৰটোৱে আপোনালোকক শুক্ৰ গ্ৰহ ভাল কৰাত, শুভ কৰাত, মজবুত কৰাত যথেষ্ট সহায় কৰিব। ইয়াৰ উপৰিও সৌৰণী দেখুৱাই যদিহে আপোনালোকৰ শুক্ৰ গ্ৰহ পজিটিভ আছে, তেনেহ'লে আমেৰিকান ডায়মণ্ড হওক বা ডায়মণ্ড বা অপেল ধাৰণ কৰক। তেতিয়া আপোনালোকৰ শুক্ৰ গ্ৰহ মজবুত হ'ব আৰু আপোনালোকৰ লাভ লাইফ, স্পেচিয়েলি লাভ লাইফ উন্নত হ'ব। শুক্ৰ গ্ৰহ যদি কমজোৰ হয় বা বেয়া হয়, পীড়িত হয় বা কুগ্ৰহৰ দৃষ্টিত থাকে, তেতিয়াহ'লে ব্ৰেকআপ জীৱনত বাৰ বাৰ হ'ব। সাংসাৰিক জীৱনত যি পতি পত্নীৰ মাজত দাম্পত্য সুখ থাকে, সেই সুখ কিন্তু পোৱাত অসুবিধা পাব। গতিকে আপোনালোকৰ শুক্ৰ গ্ৰহ সৌৰণীত যিয়েই নহওক, আপোনালোকে হয় শুক্ৰ যন্ত্ৰ এখন পূজাঘৰত ৰাখক, নতুবা এই 3টা শব্দৰ শুক্ৰ মন্ত্ৰটো উচ্চাৰণ কৰক। যদি এই মন্ত্ৰটো টান পায়, অন্য এটা মন্ত্ৰ মই দিছোঁ, সেই মন্ত্ৰটো উচ্চাৰণ কৰিব পাৰে। সেইটো হ'ল ওম দ্ৰাম দ্ৰীম দ্ৰম সহ শুক্ৰায় নমঃ। আৰু এবাৰ কৈছোঁ, ওম দ্ৰাম দ্ৰীম দ্ৰোম সহ শুক্ৰায় নমঃ। ওম দ্ৰাম দ্ৰীম দ্ৰম সহ শুক্ৰায় নমঃ। উচ্চাৰণখিনি মই ইংলিছত লিখি দিছোঁ, যাতে আপোনালোকে উচ্চাৰণ কৰিবলৈকে সুবিধা পায়। ইয়াৰ উপৰি শুক্ৰ গ্ৰহক মজবুত কৰিবলৈকে আপোনালোকে আঙুঠি, এটা ৰূপৰ আঙুঠি বুঢ়া আঙুলিত পিন্ধি ল'ব। তেতিয়াও আপোনালোকৰ শুক্ৰ গ্ৰহ মজবুত হ'ব। চন্দনৰ চেণ্ট, চন্দন থকা চেণ্ট ব্যৱহাৰ কৰক, কছমেটিক্স ব্যৱহাৰ কৰক, ধুনীয়াকৈ থাকক, ডিচিপ্লিনত থাকক, তেতিয়াও আপোনালোকৰ শুক্ৰ গ্ৰহ মজবুত হ'ব। এতিয়া আহক, শুক্ৰবাৰে আমি মা লক্ষ্মীক কেনেকৈ পাম। মা লক্ষ্মীৰ বাবে একেবাৰে সহজ মন্ত্ৰ এটা মই দিছোঁ। আপোনালোকৰ অকণমানো কষ্ট নহয়। এই মন্ত্ৰটো শুক্ৰবাৰে আপোনালোকে যদি শুক্ৰ গ্ৰহৰ লগতে মাৰ মন্ত্ৰটো আগতে মাতি তাৰপিছত শুক্ৰ গ্ৰহৰ মন্ত্ৰ উচ্চাৰণ কৰে, তেনেহ'লে আপোনালোকৰ জীৱনলৈ সা সম্পত্তিও আহিব, লাভ, এবাণ্ডেঞ্চ, এইবোৰ সুখ সমৃদ্ধি আহিব। এই মন্ত্ৰটো হৈছে ক্লিম। এই ক্লিম শব্দটো, ক্লিম 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 এনেকৈ অকণমান ৰৈ
যাতে ক্লিম শব্দটো হে ভালকৈ উচ্চাৰিত হয় তেনেকৈ আপোনালোকে 108 বাৰ শুক্ৰবাৰে উচ্চাৰণ কৰক। অৱশ্যে আপোনালোকক মই এটা কথা কৈ ল'ম, সকলো পূজাৰ আৰম্ভণি বা সকলো মন্ত্ৰৰ আৰম্ভণি হ'ল গণেশ ভগৱানক এবাৰ আৰাধনা কৰি এই দুটা মন্ত্ৰ মাতিলে আপোনালোকৰ জীৱনলৈ সুখ, বৈভৱ, ধন দৌলতৰ আগমন ঘটিব। এতিয়া আহোঁ মই একেবাৰে শেষত দিয়া মহা উপায়টোলৈকে। সাধাৰণতে আমি আজিকালি যিবোৰ ঠাইত ঘৰ বনাওঁ সেই সকলোবোৰ ঠাইত ঘৰ বনোৱাৰ আগতে আমি মাটি টুকুৰা অথবা ঘৰৰ চাৰিসীমা আদি চাই ল'ব লাগে। কিন্তু যুগ সাপেক্ষে এনেকুৱা হৈছে যে আমি ফ্লেট কিনিব লগা হয়, আমি ভাড়া ঘৰত থাকিব লগা হয়, বা আমি যি টুকুৰা মাটি পাওঁ তাকে কিনিব লগা হয়। ফলস্বৰূপে তাত কিছুমান বাস্তুদোষ থাকি যায়। আজিকালি মাটি বাৰী ক্ৰমান্বয়ে কমি আহিছে, গতিকে আমি সকলোবোৰ সুবিধা বিচাৰি যদি মাটি ল'বলৈকে যাওঁ তেনেহ'লে সেইটো বহুত ক্ষেত্ৰত সম্ভৱপৰ হৈ নুঠে। তেনেহ'লে ধৰক আপুনি ঘৰটো বনাইছে, সেই ঘৰটোত বাস্তু দোষ আছে, আপুনিতো ঘৰটো এৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আপোনালোকে এটা অষ্টধাতুৰ পিৰামিড ড্ৰয়িং ৰুমত ৰাখক, আপোনালোকৰ বাস্তু দোষ নাইকিয়া হৈ যাব। মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক কুশলে থকাৰ কামনাৰে, সুখেৰে থকাৰ কামনাৰে এই সহজ উপায়খিনি আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকৰ কামত আহিব। আৰু আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।